নমস্কাৰ আজি কিছু ব্যতিক্ৰম হ'বলৈকে গৈ আছে আজি এই অনুষ্ঠানটোত মই হোষ্ট নহয় মই হ'ম গেষ্ট আৰু আমাৰ গেষ্টজন হ'ব হোষ্ট আমাৰ লগত আছে পাপৰি শৰ্মা তেওঁ মোৰ ষ্টুডেণ্ট হয় আমাৰ কমিউনিটিৰ মেম্বাৰ হয় আৰু তেওঁ আমাৰ গোটেইবোৰ ষ্টুডেণ্টৰ পৰা কিছু প্ৰশ্ন কালেক্ট কৰি লৈ আহিছে আৰু সেই প্ৰশ্নবোৰ মোক সুধিব আৰু মোৰ এইটো বিশ্বাস যে এই প্ৰশ্নৰ উত্তৰকেইটাৰে আপোনাৰো জীৱনত কিছু সিদ্ধান্ত ল'বৰ কাৰণে সুবিধা হ'ব ৱেলকাম টু আৱাৰ পডকাষ্ট প্ৰথম আপুনি অকমান কওক যে আপোনাৰ মোৰ লগত যাত্ৰা কিমান দিনৰ পৰা হ'ল কি আপুনি শিকিলে আৰু এইটো বস্তুৱে আপোনাৰ জীৱনত কি প্ৰভাৱ পেলাইছে মইতো আপোনাৰ লগত প্ৰথমে মে মাহৰ পৰা জয়েন কৰিলোঁ 2025ৰ মে 2025ত তেতিয়া মই ফাৰ্ষ্ট ফাইটাৰ চেলেঞ্জ প্ৰগ্ৰেম কৰিলোঁ ফাইটাৰ চেলেঞ্জ প্ৰগ্ৰেম কৰি মোৰ জীৱনত এলাহ নোহোৱা হৈ গ'ল আৰু এলাহ নোহোৱাৰ উপৰিও মই আৰু কিছুমান কথা শিকিছোঁ মানে মোৰ বেমাৰ আজাৰো কিছুমান নোহোৱা হৈছে মোৰ যেনে মাইগ্ৰেইন নোহোৱা হৈ গৈছে আপুনি মোক পানী খোৱাৰ হিচাপ এটা কৈছিলে সেই পানী খোৱাৰ হিচাপটো কৰাৰ লগে লগে মোৰ মাইগ্ৰেইনটো নোহোৱা হৈ গ'ল তেতিয়াৰ পৰাই তাৰ পাছত মই ব্ৰেইন য়োগা শিকিলোঁ ব্ৰেইন য়োগাটো কি সাংঘাতিক এক্সপিৰিয়েঞ্চ আছিলে মোৰ কাৰণে মই সবতকৈ ভাল লগা ক্লাছটো আছিলে ইমিউনিটি ক্লাছটো মই বহুত ভাল পাইছিলোঁ আৰু মানে মানুহৰ যে থট ফিলিঙৰ পৰা যে বেমাৰ হ'ব পাৰে সেই কথাটো মই তেতিয়া একদম ভালকৈ শিকিছোঁ আৰু গ'ল ছেটিং কৰিলোঁ তাৰপিছত হেপী হৈ থাকিব লাগে বোলে এনি টাইম হেপী হৈ থাকিব লাগে এতিয়া মই এনি টাইম হেপী হৈ থাকোঁ মোৰ মানে ৰাতি 2-2:30টাত মোৰ সৰু বাচ্ছা আছে 2 বছৰীয়া তাই আমনি কৰিলেও মোৰ এতিয়া বেয়া নালাগে মানে একো নাই ভালেই আৰু চব ঠিকে আছে তেনেকুৱা ফিল হয় তাৰপিছত এতিয়া মই এডভান্স ব্ৰেইন য়োগা শিকিটো মই আৰু বেছি ভাল হৈ গ'ল মোৰ মানে ইম'শ্যনবোৰ মই একদম ধুনীয়াকৈ কণ্ট্ৰল কৰিব পৰা হৈছোঁ মোৰ যিমানে যি ঘটনা নহওক দুৰ্ঘটনা নহওক মোৰ জীৱনত মই মানে এতিয়া গম পাওঁ যে সেইটো ময়ে এট্ৰেক্ট কৰিছোঁ আৰু তাৰ কাৰণে সলিউশ্যনটো মই নিজে বিচাৰিব লাগিব বুলি মই বুজি পাইছোঁ এতিয়া আৰু ৰিচেণ্টলি মই এতিয়া 2টা ল অফ এট্ৰেকশ্যনৰ ক্লাছো কৰিছোঁ বহুত ধুনীয়া ফিডবেক পাইছোঁ সেয়াই মানে এতিয়া আপুনি মানে ষ্টুডেণ্টৰ পৰা টিচাৰ হৈ গৈ আছে ৰাইট একজেক্টলি অ'কে এতিয়া আমি প্ৰশ্নবিলাক আৰম্ভ কৰোঁ আগ্ৰহ আৰু পৰিয়ালৰ হেঁচাৰ মাজত আপুনি কেনেকৈ সমতা ৰক্ষা কৰিব মোৰ আগ্ৰহ আৰু মোৰ পৰিয়ালৰ আগ্ৰহ মানে পেচন আপোনাৰ পেচন আৰু আপোনাৰ পৰিয়ালৰ হেঁচাৰ মাজত আপুনি কেনেকৈ সমতা ৰক্ষা কৰিব অ'কে এতিয়া প্ৰথমটো কথা মোৰ যিটো ব্যক্তিগত জাৰ্ণি এইটোত মই ব্যক্তিগত জাৰ্ণিটোত বেছি মোৰ মানে হেৰি নহ'ল কিয় মই আপোনাক এনেকৈ ষ্টৰিটো শ্বেয়াৰ কৰিলে ভাল লাগিব যে ইনিচিয়েল লেভেলত এটা চবৰে এক্সপেক্টেশ্যন থাকে যে চাকৰি কৰক চ' মোৰো মা দেউতাৰ এইটো এক্সপেক্টেশ্যন যে চাকৰি কৰক কিন্তু মই সৰুৰ পৰাই মোৰ কামটোক লৈ মই ইমান বেছি তাৰমানে কয় ন উগ্ৰ আছিলোঁ তেওঁলোকৰ ভইচটো সৰু হৈ গ'ল লাহে লাহে এদিন মই এনেকুৱা এটা কাম কৰিছিলোঁ এদিন মই এটা ঘৰত কেলকুলেশ্যন বুজাব লগা হৈছে যে মই যদি আজিৰ পৰা ডেটত চাকৰি কৰোঁ আৰু 65লৈকে মই ধৰক চাকৰি কৰিম তো আজি ডেটত যে মই চাকৰিত জইন কৰোঁ এই 65ত মই যিমান দিন কাম কৰিম সেই 60লৈ কাম কৰি মই মোৰ খোৱা লোৱা কৰি মই কিমান টকা ছেভ কৰিব পাৰিম চ' মই এটা তেওঁলোকক কেলকুলেশ্যনে কৰিব দিছিলোঁ বোলে ইমান পাৰিম বোলে সিমানখিনি মই অলৰেডি কৰি দিলোঁ গতিকে মই ৰিটায়াৰমেণ্ট ল'ব পৰা হৈছোঁ লেটছ ডু মাই ৱৰ্ক চ' মই এইটো এনেকৈ কওঁ জানে এইটো বস্তু বহুত আহে বা নিউ জেনেৰেশ্যনৰ পৰা বহুত আহে যে কি কৰিম তেতিয়া মই এটা কওঁ যে প্ৰতিজন মানুহৰ একোটা গ'ল আছে মোৰ দেউতাৰ মোক লৈ এটা গ'ল আছে মোৰ মাৰ মোক লৈ এটা গ'ল আছে মোৰো মোক লৈ এটা গ'ল আছে যাৰ গ'লটো বেছি ষ্ট্ৰং তেওঁৰ গ'লটোৱে পূৰণ হ'ব এটা ক্লাছত পাইছিলোঁ ল অফ এট্ৰেকশ্যনৰ ক্লাছত যে মোৰ সপোন বহুত আছিলে কিন্তু মা দেউতাই মোক বিয়া দি দিলে আপুনি কৈছিলে যে মা দেউতাৰ সপোনটো বেছি ষ্ট্ৰং আছিলে যাৰ সপোনটো ষ্ট্ৰং তাৰ সপোনটো পূৰণ হ'ব আৰু মই কওঁ যিমান মানুহ ছাকচেছফুল হয় তেওঁলোকে প্ৰথম যুদ্ধখন ঘৰৰ লগতে কৰিব লগা হয় আৰু এইটো এনেকুৱা নহয় যে মোৰ লগতে এনেকুৱা কি হয় নহয় চবৰ লগতে এনেকুৱা হয় তুমি সেইটো প্ৰব্লেম অকল দিনধৰা পিটি আছা সেইটো কথা কিন্তু এইটো চবৰ লগতে হয় ইমান মহেন্দ্ৰ সিং ধোনী দেউতাকো বিচাৰিছিল তেওঁ ক্ৰিকেট খেলক বুলি গতিকে তেওঁ যদি সেনেকুৱা চিটুৱেশ্যন ক্ৰিকেটাৰ হ'ব পাৰিছে মই এটা বস্তুৱে কওঁ এনেকুৱা চিটুৱেশ্যনত নহয় আমি এটা বস্তু ফ'কাছ কৰিব লাগে যে আমি আমাৰ পেৰেণ্টছক ইনষ্টেণ্ট প্লেজাৰ দিব বিচাৰি আছোঁ দি পেলাই লং টাৰ্ম পেইন দিব বিচাৰি আছোঁ নে আমি ইনষ্টেণ্ট পেইন দি তেওঁক লং টাইম প্লেজাৰ দিব বিচাৰিছোঁ যদি নিজৰ কামটোৰ বিশ্বাস আছে যে এইটো কামত মই ছাকচেছফুল হ'ব পাৰিম তো অলপ সময়ৰ কাৰণে মা দেউতাক কষ্ট দিয়াটো একো ডাঙৰ কথা নহয় পিছত সেইটোক লৈ তেওঁ গৌৰৱ ফিল কৰিব যেনেকৈ মহেন্দ্ৰ সিং ধোনীয়ে
কিছু এক বছৰমানৰ কাৰণে হয়তো দেউতাকক দুখ দিছে যে মোৰ কথা মোৰ ল'ৰাই নুশুনিলে, কিন্তু আজীৱন সুখ পাইছে যে মই মহেন্দ্ৰ সিং ধোনীৰ বাপেক বুলি কৈ পেলাই। কিছুমান ল'ৰা ছোৱালীয়ে ধৰক মই মোৰ কথাই কওঁ, মই মানে মা দেউতাহঁতে তেনেকৈ চাকৰি কৰিব লাগে কৈ আছিলে, তো চাকৰি কৰিলোঁ, তেতিয়ালৈকে মই নাজানো একচুৱেলি মই কি কৰিব লাগে। তেওঁলোকক আপুনি কি ক'ব? চাওক, একচুৱেলি এইটো হয় তেতিয়া যেতিয়া আমি নাজানো যে আমি কি কৰিম। তেতিয়াতো প্ৰথম কথাটো আমাৰ ফাইণ্ড ইয়ৰ পেশ্যন কোৰ্চটো ল'ব লাগে। যদি আপোনালোকে কোৰ্চটো ল'ব বিচাৰে তলত ডেছক্ৰিপশ্যনত লিংকটো দি দিম, তাৰ পৰা গৈ পেলাই আপোনালোকে কৰিব পাৰিব। আমি যদি পেশ্যনটো বিচাৰি নাপাওঁ তেতিয়াতো অবভিয়াছলি আমি বেলেগৰ পেশ্যনটোকে ফ'ল' কৰিব লাগিব, ৰাইট? চ' মই ভাবোঁ যে আজিৰ জেনেৰেশ্যনটোৱে নহয়, একদম ক্লাছ 5-6 মানৰ পৰা নিজৰ পেশ্যনটো বিচৰা আৰম্ভ কৰি দিব লাগে। আৰু এটা পৰম্পৰাৰ পৰা আমি আমাৰ পেৰেণ্টছখিনিও সজাগ হ'ব লাগে। এটা পৰম্পৰাৰ পৰা আমি ওলাই আহিব লাগে যে ল'ৰা ছোৱালীয়ে পঢ়া শুনা শেষ কৰি কৰ্মজীৱন আৰম্ভ কৰিব। মই কওঁ যদি ছাকচেছফুল হ'ব লাগে, যিমান সোনকাল কৰ্মজীৱন আৰম্ভ কৰিব পাৰি সিমান সোনকাল কৰ্মজীৱন আৰম্ভ কৰি দিব লাগে। যিমান সোনকাল কৰ্মজীৱন আৰম্ভ কৰিব পাৰি, তেওঁ ভাল ঘৰৰে হওক, দুখীয়া ঘৰৰে হওক, তেওঁ ধনী ঘৰৰ মানে তেওঁ এডুকেটেড ফেমিলিৰে হওক বা নন এডুকেটেড ফেমিলি হওক, আৰ্নিং যিটো প্ৰচেছ সেইটো এজ চুন এজ পচিবল ষ্টাৰ্ট কৰি দিব লাগে। মানে মই এতিয়া ডক্টৰ এনেই ক'লোঁ, মই ডক্টৰ, মোৰ ল'ৰাই ক্লাছ 10ৰ পৰা ষ্টাৰ্ট কৰক, মানে কৰিব পাৰিছে, ক্লাছ 5ৰ পৰা ষ্টাৰ্ট কৰিব লাগে। মই আপোনাক মোৰ প্লেনটো কওঁ। মোৰ যেতিয়া ল'ৰাৰ 10 বছৰ কমপ্লিট হ'ব, সি প্ৰতি দুৰ্গা পূজাত মানে দুৰ্গা পূজাত মানে খেলা বস্তু বিক্ৰী কৰিব, ময়ো কৈ থাকিম তাৰ লগত। সি পূজাবিলাক হ'লে মন্দিৰৰ সন্মুখত ধূপ চাকি বিক্ৰী কৰিব, ময়ো থাকিম তাৰ লগত। তেতিয়ালৈকেতো মই বহুত ছাকচেছফুল হৈ যাম, ফেমাছো হৈ যাম। মোৰ লাজ যদি নালাগে সেই নেম ফেম লৈ পেলাই মই তাত কৰিবৰ কাৰণে, সিও লাজ কৰিব নালাগে মোৰ পুত্ৰ হয় সেইটো কাম কৰিবৰ কাৰণে। কিন্তু কথা সেইটো যে ৱৰ্কিং ব্ৰেইনটোক আমি যিমান সোনকালৰ পৰা ট্ৰেইন কৰা আৰম্ভ কৰিম সিমান সোনকালে সি লাইফত ছাকচেছফুল হ'ব পাৰিব। যিমান দেৰিকৈ ষ্টাৰ্ট কৰিম, আপুনি চাব যিমান ছাকচেছ মানুহ আপুনি উঠাই লওক, আজি নৰেন্দ্ৰ মোদীৰ পৰা APJ আব্দুল কালামৰ পৰা যিমান মহান ব্যক্তি আছে তেওঁলোকৰ কৰ্মজীৱন বহুত সোনকালে ষ্টাৰ্ট হৈছিল। আজিকালি ভাবি আছে পঢ়া শুনা কৰি লৈ আৰামছে কিবা এটা ষ্টাৰ্ট কৰিম, লেট হৈ যাব বহুত। আৰু এতিয়াৰ জেনেৰেশ্যনতো বহুত লেট হৈ যাব। আৰু যাৰ সপোনটো আপোনাৰ ডক্টৰ হোৱাৰেই সপোন বা ইঞ্জিনিয়াৰ হোৱাৰেই সপোন, তেওঁলোকক কি ক'ব? মানে যাৰ ডক্টৰ হোৱা সপোন, মই আপোনাক কওঁ, আপুনি ছাকচেছফুল ডক্টৰ কিতাপ পঢ়ি পেলাই হ'ব পাৰিবনে? নে প্ৰফেচনেলিজম জানি পেলাই হ'ব পাৰিব? কিতাপ পঢ়ি পেলাই যদি ছাকচেছফুল হ'লহেঁতেন, যিকেইটাই MBBS টপ কৰিলে হয় সেইকেইটাই বেষ্ট ডক্টৰ হ'লহেঁতেন। কিন্তু আমি যেতিয়া ডক্টৰৰ ওচৰত যাওঁ, না আমি তেওঁৰ ডিগ্ৰী চাওঁ, না আমি তেওঁ কোনখন কলেজৰ পৰা পঢ়িছে সেইটো চাওঁ, নাচাওঁ। কিয়? ভাল ডক্টৰ সেইজন মানুহ হ'ব যোন প্ৰফেচনেলি এক্টিভ হয়। এনেকুৱা কোনো প্ৰফেশ্যন নাই য'ত আপুনি পঢ়ি শুনি ভাল হ'ব পাৰিব, আপোনাৰ তাত প্ৰফেচনেলিজম লাগিবই। ইভেন এজন IPS বিষয়া ভাল IPS বিষয়া হ'বনে নাই, তেওঁ UPSC এক্সামত টপ কৰিলে ভাল IPS হ'ব এইটো গেৰেণ্টি নহয়। তেওঁ প্ৰফেচনেলিজমটো কিমান ভাল তাৰ ওপৰত ডিপেণ্ড কৰিব। সেইকাৰণে এইখন দুনিয়াত কোন নাম্বাৰ 1ত যাব তাৰ ডেফিনেশ্যনছটো আপোনাৰ একাডেমিক ৰিজাল্টে ডিপেণ্ড নকৰে, ডিপেণ্ড কৰে আপোনাৰ প্ৰফেচনেলিজম কিমান আপুনি নিজৰ ওপৰত কাম কৰা আৰম্ভ কৰিছে। এজন ডক্টৰেও ভালকৈ ল অফ এট্ৰেকশ্যন বুজিব লাগিব, তেওঁ চেলছ জানিব লাগিব, তেওঁ কমিউনিকেশ্যনত এক্সপাৰ্ট হ'ব লাগিব, তেওঁ ভালকৈ টিম মেনেজমেণ্ট শিকিব লাগিব। ইট ইজ মেণ্ডেটৰী। এইটো তেওঁ কিমান ডিগ্ৰী লৈছে, কিমান পঢ়াত চকা তাৰ কোনো কানেকশ্যনছ নাই। ইফ ইউ ৱান্ট টু বি এ গুড ছাকচেছফুল ডক্টৰ, যদি আপুনি বিচাৰিছে এটা সময়ত মই ফাইনেন্সিয়েল ফ্ৰীডমটো এচিভ কৰিম, ফাইনেন্সিয়েল ছাকচেছ মোক লাগে, তেতিয়াহ'লে আপুনি টিম বিল্ডিং কৰিবই লাগিব। আৰু সেইটো আপুনি যিমান সোনকালে মাৰ্কেটত নামিব সিমান সোনকালে আপুনি শিকিব পাৰিব। আৰু এনেকুৱা নহয় যে আপুনি ক্লাছ 5-6ৰ পৰা টুকটাক কিবা কাম কৰিলে আপুনি পিছত ডক্টৰ হ'ব নোৱাৰে, এনেকুৱা কোনো নিয়ম নাই। বঢ়িয়া, নতুন কথা শিকিলোঁ। এনেকুৱা কথা কেতিয়াও শুনা নাছিলোঁ। থেংক ইউ। আচ্ছা, আপোনাৰ দৃষ্টিত CK জগদীশ কোন? অ'কে, মোৰ দৃষ্টিত CK জগদীশ এজন এনেকুৱা মানুহ যিজন মানুহ এটা মিছনত আছে মানুহৰ লাইফটো বেটাৰ বনোৱাৰ কাৰণে। মই বিচাৰোঁ যে আজিৰ পৰা 20 বছৰ পিছত
যদি চি কে জগদীশ বুলি কোনোবাই ধৰি লওক নামটো শুনে এটা বস্তু আহিব লাগে যে তাৰ এটা কথাই মোৰ লাইফটো চেঞ্জ কৰিছে, তাৰ এটা ক্লাছে মোৰ লাইফটো চেঞ্জ কৰিছে, তাৰ এটা প্ৰগ্ৰেমে মোৰ লাইফটো চেঞ্জ কৰিছে, বাছ মোক সেইটো বস্তু লাগে। মই পৃথিৱী এৰাৰ আগত কিমান মানুহক মই লাইফটো চেঞ্জ কৰাব পাৰোঁ, ডেটছ ইজ মাই মিছন। আৰু সেইটোৱে মোৰ আইডেণ্টিটি হ'ব লাগে। বাকী মোক বেলেগ নামেৰে জানক নাজানক, মই মটিভেশ্যন স্পীকাৰ, ট্ৰেইনাৰ, অমুক কোচ এইবিলাক নামেৰে জানক নাজানক কোনো কথা নাই। বাছ এটা বস্তু জানিব লাগে যে এই যে আজি যে মৰিল যে এই যে চিকেন যে মৰিল, ই মোৰ লাইফটো চেঞ্জ কৰি থৈ গ'ল, বাছ সেই কথাষাৰ শুনিব লাগে। যিটো আমি জুবিন দা ঢুকাওঁতে ফিল কৰিছোঁ ন, যে জুবিন দাই আমাক কিবা এটা দি থৈ গ'ল, তাৰমানে গানৰ মাজেৰে মানে দি থৈ গ'ল, অসমখনক আগবঢ়াই থৈ গ'ল, বাছ সেই বস্তুটো মোকো লাগে। আগত 20 বছৰত সেইটো কৰিম আৰু সেইটো পুৰা মিছনত আছোঁ। আচ্ছা, এটা প্ৰশ্ন, বিয়াৰ আগলৈকে চবৰে জীৱনত প্ৰেম থাকে, বিয়াৰ পিছত প্ৰেম কেনেকে নোহোৱা হৈ যায়, কিয় নোহোৱা হৈ যায়? আচলতে বিয়াৰ পিছত প্ৰেম কেতিয়াও নকমে। প্ৰেম বোলা বস্তু ন, এটা আপুনি প্ৰেম যিটো যদি সঁচা প্ৰেম হয় ন, সেইটো কেতিয়াও নকমে, ই সদায় থাকে। এক্সপ্ৰেছ কৰা ৱেটো আপছ এণ্ড ডাউন হয়। এইটো বহুত মানুহে এনেকুৱা কয় হা, যে মোৰ হাজবেণ্ডে মোক আগতে বিৰাট মৰম কৰিছিল, বিৰাট ভাল পাইছিল, এতিয়া মোক মৰম নকৰে। মই এতিয়া সুধোঁ যে মৰম নকৰে নে আপোনাৰ প্ৰতি এট্ৰেক্টেড নহয়? তেওঁ কয় হয় ছাৰ, এট্ৰেক্টেড নহয়। তো মই এতিয়া সুধোঁ যে আপুনি বিয়াৰ আগত এনেকুৱা কি কৰিছিল যিটোৰ কাৰণে তেওঁ আপোনাৰ প্ৰতি এট্ৰেক্টেড হৈছিল? তেওঁ কৈছে মই ভালকৈ সাজি কুচি আছিলোঁ, লিপষ্টিক নেল পলিচ লগাইছিলোঁ, ধুনীয়া হৈ আছিলোঁ, আৰু বিয়াৰ পিছত সময় নাপাওঁ। আৰু কথাটো হৈছে যে মোক সাজি কুচি ভালকৈ থাকিলে, ধুনীয়া হৈ থাকিলেহে মৰম কিয় কৰিব? তেওঁ যদি মোক সঁচাকৈ ভাল পায় তেতিয়াহ'লে তেওঁ মোক এনেও মৰম কৰিব লাগে। এই যুক্তিটোত লাগি 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 মানুহ বুঢ়া হৈ যায় আৰু সেই মৰমটো এনজয় কৰিবই নোৱাৰে। মোৰ কথাটো হ'ল, যদি সাজি কুচি থাকিলে সন্মুখৰ মানুহজনে মোক বেছি মৰম কৰে, লেটছ ডু ইট। তাত ইমান যুক্তি বিচাৰিব লগা নাই। মইনো কওঁ ন যে যদি আমাৰ লাগে যে আমি বিয়াৰ পিছতো বিয়াৰ আগৰ দৰে হৈ থাকোঁ, তাৰমানে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ হৈ থাকোঁ, তেতিয়াহ'লে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড হৈ থাকোঁতে এজনে আনজনক এট্ৰেক্ট কৰাৰ কাৰণে আমি যিবোৰ কাম কৰিছিলোঁ, সেইবোৰ কাম আমি বিয়াৰ পাছতো কৰি থাকিব লাগে। যিদিনা নকৰা হ'ম সেইদিনা প্ৰব্লেম আহিব। মই মোৰ পেৰেণ্টিং ৱৰ্কশ্বপবিলাকত এটা কথা প্ৰায়ে কওঁ, ভাল মা হ'ব লাগিলে, ভাল দেউতা হ'ব লাগিলে, প্ৰথম ভাল হাজবেণ্ড বা ভাল ৱাইফ হ'ব লাগিব। ভাল হাজবেণ্ড বা ভাল ৱাইফ হ'ব লাগিলে ভাল গাৰ্লফ্ৰেণ্ড হ'ব লাগিব। চ' নেভাৰ এভাৰ ট্ৰাই টু বি এনি ওৱান ৱাইফ, অলৱেজ ট্ৰাই টু বি ছামৱানছ গাৰ্লফ্ৰেণ্ড, ছামৱান বয়ফ্ৰেণ্ড। তো গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড টাইপ এটলিষ্ট দিনটোত যদি আমি 2-3 ঘণ্টাও বিহেভ কৰোঁ ন, আমাৰ ৰিলেশ্যন একদম ফুল ফেজত গৈ থাকিম। মোৰ লাইফত মোক বহুতে কৈছিল বিয়াৰ 1 বছৰ পিছত মৰম কমি যায়, বিয়াৰ 2 বছৰ পিছত মৰম কমি যায়। মোৰতো লাগিছে উল্টা হৈ আছে আমাৰ লাইফত, বাঢ়িয়ে গৈ আছে। নেক্সট প্ৰশ্নটো, আপুনি কয় যে আমাৰ জীৱনত যি ঘটি আছে আমি সকলো নিজে এট্ৰেক্ট কৰিছোঁ। এইটো এতিয়া ময়ো একচেপ্ট কৰি লৈছোঁ কথাটো, কিন্তু এই ধৰক ছোৱালীবোৰৰ কাৰোবাক ৰেপ হৈছে, কাৰোবাৰ এচিড এটেক হৈছে, এইবোৰো কি তেওঁলোকে নিজে এট্ৰেক্ট কৰি লয় নেকি? ইয়াতে বস্তুটো এনেকুৱা, মই ইয়াতে একদম ডাইৰেক্টলি এনচাৰটো দিব নোখোজোঁ। কিয়? চাওক, মই এইটো বস্তু এনেকুৱা বুজাওঁ যে আমি জন্ম যেতিয়া হৈ আহোঁ নহয়, তেতিয়া আমি আমাৰ কেনেকুৱা ধৰণৰ লাইফ এটা লৈ আহিম সেইটো চুজ কৰা অপশ্যনছ আমি পাওঁ। যে এইটো মই এটা বস্তু কিতাপত পঢ়িছোঁ আৰু এই কনচেপ্টটোক মই একচেপ্ট কৰি লৈছোঁ টু মেক মাই লাইফ ইজিয়াৰ। যে প্ৰতিজন মানুহে নহয় যেতিয়া পৃথিৱীলৈকে আহিব সময় হয় আৰু তেওঁলোকক এখন চিনেমাৰ ট্ৰেইলাৰ দেখুওৱা যায়। অ'কে, এতিয়া তেওঁলোকক ডিফাৰেণ্ট ট্ৰেইলাৰ দেখুওৱা যায়, প্ৰতিটো ট্ৰেইলাৰতে কিছু হেপিনেছ আছে, কিছু চেডনেছ আছে। যেনেকৈ আমি চিনেমা চাব যাওঁতে ন, আমি এটা ট্ৰেইলাৰ চাই পেলাই গম পাওঁ যে এইখন হৰৰ মুভি। আমি জানো তাত গৈ মোৰ ভয় লাগিব, ষ্টিল 250 টকা ভৰি 300 টকাৰ পপকৰ্ণ লৈ আমি ভয় খাবৰ কাৰণে গুচি যাওঁ। কোনোবা আছে যে এখন চিনেমা বিৰাট দুখ লগা হ'ব, ইয়াত মই কান্দিব লাগিব, মই জানো কান্দিব লাগিব বুলি, ষ্টিল টিকেট দাম ভৰি পপকৰ্ণ লৈ পেলাই গুচি যাওঁ।
তাৰমানে সেই যিটো দুখ আছে, সেই যিটো ভয় আছে, বা কমেডি মুভি চালে সেইটো যিটো লাফটাৰ আছে, সেইটো আমি অলৰেডি গম পাওঁ যে সেইটো হ'ব, আৰু সেইটো বস্তু আমি উইলিংলি আমি সেই বস্তু গুচি যাওঁ। এতিয়া সেই হৰৰটো, ভয়টো লাগিব চিয়'ৰ, সেই হৰৰটো কিমান এণ্টাৰটেইনিং হ'ব, ইট ইজ ডিপেণ্ড অন দ্য স্ক্ৰীন প্লে। সেই দুখ লগাটো কিমান এণ্টাৰটেইনিং হ'ব, ইট ইজ স্ক্ৰীন প্লে। ইন দ্য ছেইম ৱে আমি এখন পৃথিৱীত অহাৰ আগতে আমাক এটা, আপুনি মানি লওক যে আমাক এটা ট্ৰেইলাৰ দেখুওৱা যায়, তোক কেনেকুৱা লাইফ লাগিব। আমি তেতিয়া চুজ কৰোঁ যে আমাক হৰৰ লাগিব, আমি চুজ কৰোঁ যে আমাক লাফটাৰ লাগিব, আমি চুজ কৰোঁ যে আমাক ট্ৰেজেডি লাগিব। তো আমি ট্ৰেইলাৰটোলৈ গুচি আহোঁ পৃথিৱীত। তাৰমানে আমাৰ লাইফত যেতিয়া ডাঙৰ ডাঙৰ ইনচিডেণ্ট হ'ব নহয়, সেইকেইটা ইনচিডেণ্ট আমি কেতিয়াবা লগত লৈ গুচি আহোঁ। কিছুমানে এইটো এনেকুৱাকৈ কয় যে আপোনাৰ পাষ্ট লাইফৰ যিখিনি কৰ্মা আছে, সেই কৰ্মাটোৰ ওপৰতো আপোনাৰ ট্ৰেইলাৰটো ডিজাইন হয়, আপোনাক অপশ্যনছে কম দেখুওৱা যায়। কিন্তু সেই ইনচিডেণ্টটোক লৈ আমি পৃথিৱীত আহি লাইফটো কেনেকৈ জীয়াম, সেইটোৰ ওপৰত ডিপেণ্ড কৰে আমাৰ স্ক্ৰীন প্লেখনৰ ওপৰত, বুজিছে? এতিয়া আমাৰ লাইফত যদি কেতিয়াবা বিগ ইনচিডেণ্ট ঘটিও যায়, তেতিয়াহ'লে সেই বিগ ইনচিডেণ্টটোৱে আমাৰ লাইফটোক বনাই পেলাব পাৰে, আমাক বৰবাদো কৰি পেলাব পাৰে। তাৰ নামটো কি আছিল? ৰিচেণ্টলি নবেল প্ৰাইজ পাইছিলে এজনী ছোৱালী, তাৰ নামটো কি আছিল? তাইক যে ষ্টুডেণ্ট অৱস্থাতে পঢ়িব দিয়া নাছিল, বাছ এখনত ৰেপ কৰিছিল, দেন তেওঁ নবেল প্ৰাইজো পালে। মই নামটো পাহৰিলোঁ। চ' আপুনি চাব হা, যাৰ যাৰ লাইফত এনেকুৱা এক্সিডেণ্টেল ঘটনা কিবা এটা ঘটে, সেই ঘটনাটোৱে তেওঁক ভাঙিবৰ কাৰণে কৰে নে তেওঁক ৰিক্ৰিয়েট কৰাৰ কাৰণে কৰে, সেইটো টোটেলি ডিপেণ্ড কৰে সেই মানুহজনৰ নিজৰ যিটো পাৰচেপশ্যন, স্ক্ৰীন প্লে। প্ৰত্যেকজন মানুহৰ লাইফত কিবা এটা বেয়া ইনচিডেণ্ট আহিবই, সেইটো চবৰে লাইফতে আহে। এতিয়া সেই বেয়া ইনচিডেণ্টটো হয় কাৰোবাক বনায়, আৰু সেই ইনচিডেণ্ট হয় কাৰোবাক নাপায়। এজন মটিভেশ্যন স্পীকাৰ আছে নেক বুলি, এই নিক বুলি যোন মটিভেশ্যন স্পীকাৰ আছে, তেওঁৰ হাত ভৰি একো নাই, হাতো নাই ভৰিও নাই। হি ইজ এ হেপিলি মেৰিড পাৰ্চন, হি ইজ এ ফাদাৰ অফ 3 চাইল্ড, হি হেজ এ অৰ্গেনাইজেশ্যন অলমষ্ট 300-400 crore এটা অৰ্গেনাইজেশ্যন আছে। এতিয়া মোক কওক, তেওঁৰ কাৰণে হাত ভৰি নোহোৱাটো ব্লেছিংছ হৈছে নে এইটো এটা অভিশাপ হৈছে? ব্লেছিংছ অবভিয়াছলি। ব্লেছিংছ হৈছে। তো কি হয় জানে, আমাৰ লাইফত যিবিলাক ডাঙৰ ডাঙৰ ঘটনা ঘটিব, কাৰোবাৰ লগত সৰু ঘটে, কাৰোবাৰ ডাঙৰ ঘটে, ঘটনাটো ঘটে। এতিয়া ঘটনাটো কিয় ঘটিছে তাতকৈ বেছি মেটাৰ কৰে যে ঘটনাটো ঘটাৰ কাৰণটো কি। আমি নিজে এট্ৰেক্ট কৰিছোঁ নে আমাক এইটো গড গিফ্টেড হৈছে, ডাজেণ্ট মেটাৰ। বাট সেইটো যদি আমাৰ লগত ঘটিছে, তাৰ পৰা কিবা এটা নিউ জাৰ্ণি বিগিন কৰাৰ কাৰণে ঘটিছে। এতিয়া কথা হ'ল, আমি সেইটোক লৈ ৰিগ্ৰেট ফিল কৰি গোটেই লাইফ ছাৰ্ভাইভ কৰিম, নে আমি তাৰ পৰা এটা নতুন যাত্ৰা আৰম্ভ কৰিম, সেইটোৰ ওপৰত ডিপেণ্ড কৰে আমাৰ এণ্ড ৰিজাল্টটো কি হ'ব। কোনোবা এনেকুৱাও আছে যেনে এচিড এটেক হোৱাৰ পাছত তেওঁ এনেকুৱা ধৰণে নিজৰ লাইফটোক ডিজাইন কৰিছে যে তেওঁৰ ওপৰত বায়'গ্ৰাফী বনাব লগা হৈ গৈছে, ৰাইট? কোনোবা এনেকুৱা বহুত মানুহ আছে যোন ৰেপ ভিক্টিম হয়, বাট দে আৰ ভেৰি ছাকচেছফুল টুডে, ৰাইট? এতিয়া আপুনি কেনেকৈ ক'ব যে ৰেপ হোৱাটো বহুত বেয়া ঘটনা ঘটিছে, ৰাইট? মই আপোনাক কওঁ যে আমাৰ ইণ্ডিয়াত যদি এজন পৰ্ন ষ্টাৰ চেলিব্ৰিটি হ'ব পাৰে, এজন ৰেপ ভিক্টিমে কিয় বুকু ফিন্দাই জীয়াব নোৱাৰে? তেওঁৰ লগতনো কি এনেকুৱা হৈছে, ৰাইট? এতিয়া বুকু ফিন্দাই থাকিব নোৱাৰে। মানুহে ক'ব পাৰে যে তাইৰ লাজ গ'ল, সন্মান গ'ল। তো ছোৱালী মানুহে কেতিয়া লাজ সন্মান তেওঁৰ বডি এটা পাৰ্টত থৈ দিছে, সেইটো কাৰোবাৰ জঘন্যমি এটা কৰিছে, ৰাইট? চ' তেওঁ মাৰ্কেটত নোলাব পাৰে, কিন্তু যিজন ছোৱালীৰ লগত সেইটো হৈছে, তেওঁ বুকু ফিন্দাই ওলাই আহিব লাগে, তেওঁ বুকু ফিন্দাই উলিয়াই আহিব লাগে। আৰু মইতো কওঁ, যদি এনেকুৱা কোনোবা আছে, আজি দৰ্শকে চাই আছে, আমাৰ অসমত যদি কোনোবা আছে, আৰু যদি তেওঁ ৰেপ ভিক্টিম হোৱাৰ পিছত তেওঁ কিবা মানসিক চাপত ভুগিছে, মইতো কৈছোঁ আপোনালোকে ফ্ৰীলি ব্ৰেইন য়োগা জইন কৰক, ইটছ এবছলিউটলি ফ্ৰী ফৰ ইউ। আৰু মই কৈছোঁ মোক 3 মাহ সময় দিয়ক, মই তেওঁৰ লাইফটো বুকু ফিন্দাই জীয়াবৰ কাৰণে মই ৰেডি কৰি দিম, আৰু তেওঁ বেলেগৰ এটা এক্সাম্পল হ'ব। চাওক, ৰেপ আমি ৰখাব নোৱাৰোঁ, কাৰণ যিখন পৃথিৱীত ৰাম আছে তাতো ৰাৱণ থাকিবই, ৰাইট? কিন্তু ৰাৱণক বশ কৰা আমাৰ কাম, আমাৰ ৰাৱণৰ এগেইনষ্টে ফাইট কৰা কাম। আমি ৰাৱণে আমাক এনেকুৱা কৰিছে বুলি আমি ভিক্টিম হৈ থকাটো আমাৰ কাম নহয়। উই হেভ টু মুভ অন। কান্দি কান্দি জীয়াই থাকিব নালাগে আৰু, কান্দি কান্দি জীয়াই থাকিব নালাগে। মই এটা বস্তু বহুত কওঁ,
এইটো মোৰ চাগে মোৰ কাৰণে ডিসএডভান্টেজ যে USA টাইপ কাণ্ট্ৰিবিলাকত ডিভোৰ্স ৰেটটো 60%, আমাৰ ইণ্ডিয়াত 1% অনলি, আৰু মানুহে কিন্তু সেইটোলৈ বহুত গৌৰৱ ফিল কৰে। প্ৰব্লেম কি জানে, আমাৰ ইয়াতে ডিভোৰ্স ৰেট অনলি 1%, কিন্তু হ্যাপিলি ম্যাৰিড 99% নহয়। হ্যাপিলি ম্যাৰিড হয়তো 40% হ'ব বা 50% হ'ব, আৰু ডিভোৰ্স ৰেট 1%, বাকী 49% যিটো আছে তেওঁলোকে ডিভোৰ্সো লোৱা নাই, তেওঁলোকে জীয়াই তাৰমানে নৰকৰ গোটেই শাস্তি ইয়াতে ভুগি আছে, মৰি মৰি জীয়াই আছে। মৰি জীয়াই আছে। মই কোনো তেনেকে থাকাতে ডিভোৰ্স বাই ভাল। একজেক্টলি মইতো কোনো বহুত ৱাইফ এনেকুৱা আছে যোনে ৰেপৰ ভিক্টিম আছে নিজৰ হাজবেণ্ডৰ লগত, তাতকৈ ন ওলাই আহিব লাগে। মই কওঁ হ্যাপিনেছৰ কাৰণে যদি ডিভোৰ্সো ল'ব লাগে, ডু ইট, বিকজ ইমান সৰু জীৱন এটা হয় না, আমি বিয়া হওঁতে 30 বছৰ হৈয়ে যায়, আৰু 30 বছৰ জীয়াম, তাকো যদি আৰু মানে মিলাওঁতে কাৰোবাৰ মাৰ চাৰ খাই অমুক তহঁত কিবা ওলাই আহি আৰু 30টা জীৱন আৰামছে জীয়াব পৰা যাব। মেক্সিমাম কি হ'ব, এটা দুটা সন্তান আছে পুহিব লাগে, আৰু এজন মাকে যদি সন্তান জন্ম দিব পাৰে, এজন মাকে সন্তান পুহিবও পাৰিব, তাৰ কোনো ডাউট নাই। অকণমান সাহস কৰে এটা ষ্টেপ ওলাই আহিব লাগে, কিন্তু জেলি থাকিব নালাগে। এগৰাকী মেডামে সুধিছে, ভুল এটা কৰাৰ পিছত যেতিয়া অনুশোচনাই দগ্ধ কৰে আৰু ক্ষমা খুজিবলৈ মানুহজন জীয়াই নাথাকে, তেতিয়া কি কৰিব পাৰি? ভুলটোক মানি লোৱাটোৱে ক্ষমা বুলি কয়। যদি সেইজন মানুহ আমাৰ লগত আজি জীয়াই নাই আৰু আমি ভুল কৰিছোঁ আৰু ক্ষমা তেওঁ নাই, ডোন্ট ৱাৰি, তেওঁ আমাৰ লাইফলৈকে আহিছিল যাতে আমি সেই ভুলটো আমাৰ দ্বাৰা হৈ যাওক আৰু আমি সেই ভুলটোৰ পৰা শিকি যাওঁ। বাছ ফ'কাছ এইটো হ'ব লাগে যে চেম নেক্সট ভুলটো দ্বিতীয়জন মানুহৰ লগত ৰিপিট হ'ব নালাগে। আৰু চৰি কোৱাৰ কাৰণে, ক্ষমা খোজাৰ কাৰণে মানুহজন বাচি থকা দৰকাৰ নাই, মানুহজন ঢুকালে আমি এনেও ক্ষমা খুজিব কৰিব পাৰোঁ। পাৰি। আচ্ছা, এজ এ মটিভেশ্যনেল স্পীকাৰ, মটিভেশ্যনক চাইক'লজিকেল টুল হিচাপে চাই নে স্পিৰিচুৱেলিটিৰ লগত কানেক্ট হোৱাটো বিচাৰে? যদি টেম্পৰাৰী ৰিজাল্ট লাগে, লেটছ টেক ইট এজ এ সাইকোলজি, বাট যদি আপনার লং টার্ম রিজাল্ট লাগে, ইউ হ্যাভ টু গো টু দ্য স্পিরিচুয়াল লেভেল। আমার হিউম্যান বডিটোৰ 5টা লেয়াৰ থাকে, প্ৰথম 2-3টা লেয়াৰলৈকে সাইকোলজি কাম কৰিব, তাৰ ভিতৰত যাব লাগিলে স্পিৰিচুৱেলি লাগিব। ইট ইজ এ পাৰ্মানেণ্ট সলিউশন। আমাৰ গছ এডাল বেয়া হ'লে তাৰ পাতটো কাটি পেলাব পাৰিম থ্ৰু দ্য সাইকোলজি, বাট যদি গছডালৰ শিপা ঠিক কৰিব লাগে, ইউ হ্যাভ টু গো টু দ্য স্পিৰিচুৱেল লেভেল। আৰু বহুত মানুহৰ এটা কনফিউজন হয়, হোৱাট ইজ দ্য স্পিৰিচুৱেলিটি, হয়নে? বহুত মানুহে মেডিটেশ্যন কৰাটো স্পিৰিচুৱেলিটি, বাবা হৈ গৈছে স্পিৰিচুৱেলিটি। কোনো একদম স্পিৰিচুৱেলিটিৰ ডেফিনেশ্যনটো মানুহে এটা বস্তু বুজি ল'ব লাগে। আমি যদি নৰ্মেলি যেনেকৈ খোজকাঢ়োঁ, তাত যদি অকণমান আমি খোজকঢ়া পেটাৰ্ণটো চেঞ্জ কৰি দিওঁ, সেইটোকে আমি ৱাকিং কৰা বুলি ক'ম, হয়নে? আমি দৌৰিছোঁ, এক্সাৰচাইজ হৈ যাব। আমি যেনেকৈ খোজকাঢ়োঁ, যেনেকৈ বহোঁ, সেই পেটাৰ্ণটো যদি চেঞ্জ কৰি দিওঁ, এক্সাৰচাইজ কৰা বুলি কয়। আমি নৰ্মেলি যেনেকৈ উশাহ লওঁ, সেই যদি পেটাৰ্ণটোক অলপমান চেঞ্জ কৰি দিওঁ, সেইটো প্ৰাণায়াম বুলি কয়। তো নৰ্মেলি আমি যেনেকৈ চিন্তা কৰোঁ, সেই চিন্তাটো যদি আমি অলপ সলাই দিওঁ, সেইটোকে স্পিৰিচুৱেলিটি বুলি কয়। আচ্ছা, যদি মটিভেশ্যনেল স্পীকাৰ বা ট্ৰেইনিং ফিল্ডত নাহিল হয়, তেতিয়া এজ এ প্ৰফেচনেল কি কৰিলে হয়? কমেডিয়ান। কমেডিয়ান হ'লে? I will be a full-time comedian. I used to be a comedian once upon a time. আচ্ছা, তো এটা সময় আছিলোঁ কমেডিয়ান, মই কমেডিয়ানে হ'লোঁ হয়। মই এতিয়াও সেইটোৱে কাম কৰোঁ যিটো কমেডিয়ানে কৰে। কমেডিয়ানে মানুহ হহুৱাই, বাছ মই যদি মটিভেশ্যন স্পীকাৰ নহ'লোঁ হয়, মই জ'কছ কৰি হহুৱালোঁ হয়, আৰু এতিয়া মই নিগেটিভ ইম'শ্যনবিলাক গুচাই পেলাই মানুহক হহুৱাওঁ। আচ্ছা, বাট আই উইল বি এ কমেডিয়ান। মানে হাঁহি হাঁহি মৰি যাওঁ আৰু আমি ন? হাঁহি মৰি যাওঁ। মইতো মানে মোৰ লাইফৰ এটাই মিছন, যদি মুভি চাবই লাগে পইচা খৰচা কৰি, গো ফৰ দ্য কমেডি মুভি। তাকে মটিভেশ্যনৰ ট্ৰেইনিং ফিল্ডত অহাৰ চিন্তাটো ফাৰ্ষ্ট কেতিয়া আৰু কেনেকৈ মনলৈ আহিছিল? যেতিয়া মই টিচিং লাইনত আছিলোঁ, তেতিয়া মই এখন খুব ভাল কোচিং চেণ্টাৰত পঢ়াই আছিলোঁ। তেতিয়া মই কেমেষ্ট্ৰি পঢ়াইছিলোঁ। তো এবাৰ এজন পেৰেণ্টছে মানে মোৰ ওচৰত আহি পেলাই কৈছে যে আপোনাৰ বিষয়ে মই বহুত ঠাইত শুনিছোঁ, আপুনি খুব ভাল পঢ়ায়, আৰু মই মাটি বন্ধকীত ৰাখি পেলাই সন্তানটিক পঢ়াবৰ কাৰণে ইয়াত লৈ আহিছোঁ, গতিকে আপুনি চাব।
আৰু সেই ষ্টুডেণ্টটোক 2-3টা ক্লাছ কৰি মই গম পাইছোঁ যে সি মেডিকেলৰ কাৰণে ফিট নহয়, সেইখন মেডিকেল কোচিং আছে। মোৰ সেইদিনা লাগিল যে মই ভুল কাম কৰি আছোঁ কিবা এটা। মই মানুহক প্ৰপাৰ ডাইৰেকশ্যন দেখুৱাব পৰা নাই যে লাইফটো কেনেকৈ জীয়াব লাগে, ৰাইট? তাৰ পৰা মোৰ জাৰ্ণিটো ষ্টাৰ্ট হ'ল। তাৰ পৰা মই ব্ৰেইনৰ বিষয়ে ষ্টাডি কৰা আৰম্ভ কৰিলোঁ, কিয় কিছুমান মানুহে কিছু বস্তু ইজিলি পাৰে, কিয় কিছুমানে নোৱাৰে। তাৰ পৰা DMIT কনচেপ্টটো আহিল। তাত মই এনেকৈ স্কুল গৈ মটিভেশ্যন দিয়া আৰম্ভ কৰিলোঁ। সেই মটিভেশ্যন সোমাই থাকোঁতে মই অলপমান স্পিৰিচুৱেলিটি শিকিলোঁ, তেনেকৈ বস্তুটো হৈ গ'ল। কিন্তু যেতিয়া মোৰ লাগিল যে নৰ্মেলি যিটো কাম আটাইবোৰ মানুহে কৰি আছে, যদি আমি সেইটো কামেই আটাইবোৰে কৰি থাকোঁ নহয়, গোটেই অসমখন বৰবাদ হৈ যাব পাৰি। আমি আউট অফ দ্য বক্স চিন্তা কৰিবই লাগিব, আমাৰ যিটো ইউনিকনেছ সেইটোক আমি আগবঢ়াই নিবই লাগিব। ফৰ ডেট পাৰপাছ মটিভেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট। তো তাৰ পৰা ভাবিলোঁ যে কলিযুগৰ কৃষ্ণই হওঁ। সেই সময়ত শ্ৰীকৃষ্ণ অৰ্জুনক মটিভেট কৰিছিল ৰাইট ডাইৰেকশ্যনছ ল'বৰ কাৰণে। এতিয়া মই চেষ্টা কৰোঁ অকণমান আন বহুত কেইজনৰ লগত মিলি পেলাই ৰাইট ডাইৰেকশ্যন দেখাবৰ কাৰণে। ডিপ্ৰেশ্যনত ভুগিলে মানুহক কেনেকৈ প্ৰেৰণা দিব পাৰে? ডিপ্ৰেশ্যনত থকা মানুহক আপুনি প্ৰেৰণা দিব নোৱাৰে, সেইকাৰণেতো ডিপ্ৰেশ্যনত আছে। যদি এজন মানুহ ডিপ্ৰেশ্যনত আছে নহয়, তেওঁক বেলেগ একো নাই, তেওঁক জবৰদস্তি কৰি ডেইলি 10টা গ্ৰেটিটিউড লিখিব দিয়ক। 10টা বস্তু লিখিব দিয়ক যাৰ কাৰণে তেওঁ গ্ৰেটফুল। তেওঁৰ আগন্তুক 20 দিনত ডিপ্ৰেশ্যন দূৰ হৈ যাব। একো কৰিব নালাগে, তেওঁ মটিভ কৰি লাভে নাই। আপুনি ডিপ্ৰেশ্যন থকা মানুহ, ডিপ্ৰেশ্যন মানুহক আপুনি তেওঁ কি কৰিব পাৰিব তেওঁ নুবুজাব, তেওঁৰ এতিয়াও হেৰাবৰ কাৰণে কিমান বস্তু আছে বুজাই দিয়ক, ৰাইট? এবাৰ মোৰ তাত এনেকুৱা আহিছিল যে এজন মোৰ ফ্ৰেণ্ডৰ মানে ফ্ৰেণ্ড যদি মানে বয়সত অলপ সৰু, তাৰ ব্ৰেকআপ হ'ল। ব্ৰেকআপ হৈ সি মোৰ অফিচত আহিছে, আহি কান্দা কাটা তাৰমানে। আৰু এতিয়া এনেকুৱা হৈছে সি একো নাখায়ো নলয়ো, স্মকৰ ওপৰত স্মক কৰা হৈছে, তেনেকুৱা হৈ গৈছে ইয়াৰ ডিপ্ৰেশ্যন। তো ইয়াৰ পৰা অফিচত মাতিছোঁ, সি আহিছে, আহি আৰু কান্দা কাটা মই শুনালোঁ কি কি হ'ল কি কি নহ'ল। সি কৈছে মোৰ এই ডিপ্ৰেশ্যনটোৰ পৰা ওলাই অহাৰ একো অপশ্যনে নাই, মোৰ লাইফত আৰু কি থাকিল, মোৰ একো বাকীয়ে নাই, একো ৱে নাই। এনেতে মোৰ ফোনটো বাজিছে, মই ফোনটো কাটি দিছোঁ, দি পেলাই জাষ্ট মই তাক মানে কৈছোঁ, অঁ কোন? অঁ এই আছে, মোৰ লগতে আছে। হা ক'ত হ'ল, কি হ'ল, কেতিয়া, কেনেকৈ? গৈছোঁ। সি মোক কৈছে কি হ'ল? দেউতাৰ ক'ত এক্সিডেণ্ট হৈছে, স্পট ডেড বোলে। তাক তেনেকৈ কৈ মই গাড়ীত বহাইছোঁ, তাৰ ঘৰ গৈ পাইছে, দেউতা সুস্থ। অলপ হেৰাব লগা বহুত বস্তু আছে, তাতে ডিপ্ৰেশ্যন শেষ। তাকে আমি মানে কি নাই সেইটোহে ভাবি আছো, কি আছে সেইখিনি বিচাৰিলে হৈ যায়। সেইখিনি বিচাৰা নাই। তো সেই মমেণ্টত সি ফিল কৰিছে যে দেউতাও আছে, তাৰমানে মাও আছে, ঘৰখনো আছে, তো বহুত বস্তু আছে। ডিপ্ৰেশ্যন অকল সেইটোৱে কাৰণ। ডিপ্ৰেশ্যন মানুহে যেতিয়া থকা বস্তুকে নাথাকা বস্তুত ফ'কাছ কৰিব তেতিয়া ডিপ্ৰেশ্যন হয়। আমি আকৌ থকা বস্তু তেওঁ ফ'কাছটো লৈ আহিলে হ'ল, ডিপ্ৰেশ্যন দূৰ হৈ যাব। আপুনি আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুলবোৰৰ পৰা কি শিকিব পাৰিলে? Relation is more important than the money. One of my best lesson of my life. Never run after the money. পইচা পিছত নদৌৰিব, প্ৰব্লেম চল্ভ কৰক, পইচা অট'মেটিকেলি আহিব। থাৰ্ড, বিয়া সোনকালে পাতিব লাগে, লাইফটো ট্ৰেকত আহি যায়। কিন্তু বিয়া যাক পাতিব ভাবি চিন্তি পাতিব লাগে। সোনকালে মানে মই 22 বছৰ পতাৰ কথা কোৱা নাই। তাৰপিছত আৰু এটা মোৰ ডাঙৰ লাইফ লেছন, এংগাৰ। আপুনি এটা বস্তু, এখন সাম্ৰাজ্য বনাওঁতে আপোনাৰ 20 বছৰ লাগিব পাৰে, খঙে সেই সাম্ৰাজ্যখন 1 ছেকেণ্ডত ভাঙি শেষ কৰিব পাৰে। চ' বাই ডুইং এনিথিং উই হেভ টু কণ্ট্ৰল অন আৱাৰ এংগাৰ। এইটো মোৰ মানে বেষ্ট লেছনছ। খঙৰ কাৰণে বহুত হেৰাইছোঁ, আৰু নেহেৰাওঁ বুলি শপত খেদিছোঁ। গতিকে এইকেইটাই এতিয়া মনত অহা এটা মানে লেছন। এতিয়া এটা মই মোৰ পৰাও সুধোঁ, মানে ধৰক বিয়া হ'বলৈ মানুহে কোৱালিফিকেশ্যন চায়, ঘৰ কেনেকুৱা, ছোৱালীজনীয়ে কি পঢ়িছে, কি আছে ঘৰখনত, কিমান কেনেকুৱা ধৰণৰ, এইবোৰ চায়। আপুনিতো বাৰু আপুনি লাভ মেৰেজ কৰিছে মই গম পাইছোঁ, কিন্তু এনে ধৰক ল'ৰা এজনে বা ছোৱালী এজনীয়ে বিয়া হ'বলৈ একচুৱেলি কি চাব লাগে? কোৱালিফিকেশ্যন।
স্পিৰিচুৱেল কোৱালিফিকেশ্যন এক্সেক্টলি মই মানে সেইটো জানিব বিচাৰোঁ আপোনাৰ পৰা চবকে ডাঙৰ কথাটো হৈছে যে মাইণ্ডছেটটো মিলেনে নাই এটা কথাই আছে ন যেতিয়া ছোৱালীজনী ধৰি লওক এজন ল'ৰাই এজনী ছোৱালীক পচন্দ কৰিব বিচাৰিছে যিদিনা ছোৱালীজনী মেকআপ কৰা নাই একদম দেখাত কুচিত হৈ আছে সেইদিনাও তেওঁৰ প্ৰতি মৰম লাগি আছে নে নাই ছোৱালী চাব লাগে যিদিনা ল'ৰাটোৰ প্ৰতি 1 টকা ইনকাম নাই সেইদিনা ল'ৰাটো ভাল লাগি আছে নে নাই মই আপোনাক কওঁ এজ এ মেৰিড পাৰ্চন আই এম ভেৰি ছাকচেছফুল কিয় মই যেতিয়া মিছেছক লগ পাওঁ মোৰ মিছেছক তেতিয়া মই অলপ লাইফৰ পিক পইণ্টত আছিলোঁ তেওঁক লগ পোৱাৰ পিছত লাহে লাহে মোৰ ফল ডাউন হোৱা আৰম্ভ হৈছে মানে তেওঁৰ কাৰণে নহয় লাইফত চিটুৱেশ্যন এনেকুৱা আহে সেই যিটো ফল ডাউন ন মই ফল ডাউনটোত কেতিয়াও তাৰমানে মই ডিপ্ৰেশ্যন হ'ব লগা নহ'ল তাৰমানে অনলি বিকজ অফ দ্য ফেইট অফ মাই পেৰেণ্টছ অন মি এণ্ড ফেইট অফ মাই যেতিয়া ফিয়ঞ্চে হৈ আছিল তেওঁৰ মোৰ প্ৰতি যিটো ট্ৰাষ্ট আছিল তেওঁ মোক এটা কথাই কয় যে দুনিয়াই যিয়ে নকওক মই এটাটো জানো আপুনি কিবা নহয় কিবা যোগাৰ কৰিব আৰু লাইফটো ট্ৰেকত আহি যাব সেই বস্তুটো তেওঁৰ পৰা মই বিৰাট শুনিছোঁ তাৰমানে আৰু সেই মই ভাবোঁ যে সেইটো প্ৰতিজন ল'ৰা মানুহৰ লাইফত তেনেকুৱা এজন মানুহ থাকিব লাগে যোনে সেই বেয়া টাইমত নহয় মানে সেইটো বিলিভ দেখায় কেতিয়াবা এনেকুৱা হয় ন আমাৰ নিজৰ ফেইথটোৰ ওপৰত ফেইথ নাথাকা হৈ যায় কিন্তু যদি আমাৰ ফেইথটোৰ ওপৰত কোনোবা এজনে ফেইথ দেখাই দিয়ে নহয় আমাৰ ফেইথটো একদম পুৰা উঠি আহে বেছি হৈ যায় আৰু সেই ফেইথটো দিয়াৰ কাৰণে লাইফ পাৰ্টনাৰ লাগে মই কওঁ লাইফ পাৰ্টনাৰ ইজ এ ভেৰি ইম্পৰ্টেণ্ট মই কওঁ যিবোৰ মানুহে কেৱল পঢ়া শুনা কৰি লাইফটো কটাই আছে তেওঁ বোলে বয়স 28-29 হ'ল তেওঁ কেৰিয়াৰ বিচাৰিছে মই কওঁ ন অলপ সময় ওলাই পেলাই লাইফ পাৰ্টনাৰটো বিচৰাৰ নামত অলপ টাইম ইনভেষ্ট কৰিব লাগে এইটো বহুত দৰকাৰ লাইফ পাৰ্টনাৰ যদি কাৰোবাৰ বেয়া হয় তেওঁ বাকী যিমান ছাকচেছফুল নহওক কিয় চব জিৰ' হৈ যাব so that is very important so spiritual qualification is very important তেওঁৰ ইমোশ্যনত তেওঁৰ কিমান কণ্ট্ৰল আছে তাৰে কোৱালিফিকেশ্যন কিমান এজন ছোৱালী আছে যোন হাইলি এডুকেটেড বাট চি ইজ এ হাই ইগ' দূৰৰ পৰাই নমস্কাৰ কৰি গুচি আহিব লাগে বাট ল' এডুকেশ্যনছ বাট হাই স্পিৰিচুৱেলিটি তেওঁলোকৰ থট প্ৰচেছটো নৰ্মেল মানুহৰ দৰে নহয় তেতিয়াতো আপুনি দাদেক ভায়েকৰ মাৰ্চাৰ খাই হ'লেও পতাই আনি পেলাই বিয়া পলাই চলাই হ'লেও লৈ আহিব লাগে আৰু মই তেনেকৈ ভাবোঁ ৰিলেশ্যনশ্বিপৰ কথাটো আচ্ছা ডিভোৰ্চি এগৰাকীয়ে বিয়াৰ কাৰণে আকৌ বিচাৰি আছে ছাপ'জ তেওঁক কি ক'ব আপুনি ডিভোৰ্চ এগৰাকীয়ে এটা বস্তু প্ৰথম বুজিব লাগে যে তেওঁ যে ডিভোৰ্চ হৈছে বিকজ অফ হাৰ অ'ন ফল্ট হাৰ ল' ফ্ৰিকুৱেঞ্চি হাৰ উইক ইম'চনেল পেটাৰ্ণ চ' তেওঁ প্ৰথমটো বেলেগ পাৰ্টনাৰ বিচৰাৰ আগত নিজক হিল কৰি ল'ব লাগে ট'টেলি যদি তেওঁ ডিভোৰ্চ হ'ল আৰু তেওঁ নিজক চেঞ্জ নকৰাকৈ তেওঁ আৰু এটা পাৰ্টনাৰৰ লগত গুচি গ'ল জাষ্ট বিকজ তেওঁৰ আগৰ পাৰ্টনাৰটো বেয়া আছিল ইটছ মাই 110% গেৰেণ্টি যে নেক্সট পাৰ্টনাৰটো বেয়াই ওলাব আপুনি হিল কৰিবলৈ কি ক'ব হিল কৰিব লাগে প্ৰথমতে এজন মেণ্টৰ বিচাৰি ল'ব লাগে এনেকুৱা ক্ষেত্ৰত যদি ডিভোৰ্চ টাইপ ঘটনা হৈছে বিকজ সৰু সুৰা ল' ফ্ৰিকুৱেঞ্চি নহয় ল' ফ্ৰিকুৱেঞ্চি বহুত জেগাত আছে তাৰমানে বহুকেইটা পেটাৰ্ণ আছে এজন মেণ্টৰ বিচাৰি ল'ব লাগে সেই মেণ্টৰৰ আগত অলপ চাৰেণ্ডাৰ হৈ ল'ব লাগে গিভ ইয়ৰ এটলিষ্ট 1 years টু দ্য মেণ্টৰ তো মেণ্টৰজনে যি ক'ব আপুনি তেওঁৰ কথা শুনি তেওঁ আপুনি হিল কৰি লওক যিদিনা আপোনাৰ লাগিব যে মই মোৰ পৰা 5-6টা নিগেটিভিটি ওলাই দিলোঁ কাৰণ ইনিচিয়েলটো আপুনি এইটো ফিল নকৰিব যে আপোনাৰ তাত কিবা নিগেটিভিটি আছে সেইটো প্ৰব্লেম যেতিয়া আপোনাক এজন মেণ্টৰে প্ৰথম ফিল কৰাব যে আপোনাৰ তাত কি কি নিগেটিভিটি আছে আৰু আপোনাৰ লাগিব যে মই 5-6টা নিগেটিভিটিৰ পৰা মই ওলাই আহিছোঁ নাও আই এম ৰেডি টু ফৰ এ গুড ৰিলেশ্যনশ্বিপ দেন আপুনি পাৰ্টনাৰ বিচাৰা আৰম্ভ কৰিব লাগে বাট তেতিয়ালৈকে 1 year আপুনি টাইম দি নিজক হিল কৰিব লাগে এইটো একদম ইম্পৰ্টেণ্ট কথা যে নিজক হিল নকৰাকৈ মানে এনেকুৱা ভাবিব নালাগে মানুহে যে মোৰ তাৰমানে আগৰ হাজবেণ্ডজন বেয়া আছিল নেক্সটজন ভাল হ'ব তো প্ৰব্লেম চল্ভ কেতিয়াও নহয় যদি আপুনি এবাৰ বেয়া হাজবেণ্ড এট্ৰেক্ট কৰিছে নেক্সটবাৰ বেয়া হাজবেণ্ডে এট্ৰেক্ট কৰিব তো নিজক চেঞ্জ কৰিব লাগিব নেক্সট এই যিটো 1 বছৰ সময় মই ক'লোঁ নহয় এই 1 বছৰ সময়টোত উইদাউট ইয়ৰ লাইফ পাৰ্টনাৰ আপুনি নিজক কিমান মৰম কৰিব পাৰিব আপুনি কিমান নিজৰ লগত ৰোমান্স ফিল কৰিব পাৰিব এইটো ট্ৰাই কৰক বিকজ যিমান আপুনি লাভ ফিল কৰিব নিজৰ লগত সিমান আপুনি লাভেবল পাৰ্চন আপোনাৰ লাইফত এট্ৰেক্ট কৰিব
এতিয়া আপোনাৰ কেনেকুৱা এবাৰ ব্ৰেকআপ হোৱাৰ পিছত ডিভোৰ্চ হোৱাৰ পিছত আমাৰ এটা কেলকুলেশ্যন আহি যায় এনেকুৱা ল'ৰা নালাগে এনেকুৱা ল'ৰা চাব লাগিব এইটো নাচাম এইটো চাম এইটো চেক কৰিম সেইটো চেক কৰিম আমি ইমান কেলকুলেশ্যন গুচি যাওঁ যে আমাৰ লাভ ফিলটো কমি যায় আমি মানে বেলেগৰ তাত গুণবোৰ বিচাৰি আছো নিজক তেনেকুৱা নাই নিজৰ যিটো গুণ আপোনাৰ আমাৰ পাৰ্টনাৰটো তাত লাগে যে মোক লাগে যে তেওঁ কেয়াৰিং হওক তো প্ৰথম কথা যে মই নিজৰ কেয়াৰ লৈ আছোঁ নে নাই মোৰ লাগে যে তেওঁ মোৰ লগত অলপ ফানি টক্স কৰক আৰু মই নিজৰ লগত ফানি টক্স কৰি আছোঁ যে মই জ'কছ কৰি হাঁহি আছোঁ নে নাই ৰাইট মই বিচাৰিছোঁ তেওঁ মোৰ লগত অলপ ফুৰা চাকা কৰক মই অকলে ফুৰি আছোঁ নে নাই যদি মই অকলে ফুৰা নাই মই অকলে নিজক মৰম কৰা নাই আই এম নট ৰোমেঞ্চিং উইথ মাই চেল্ফ মই যদি এখন গ্ৰীণি এৰিয়াত গৈ পেলাই মই সেই বিউটিটোক এনজয় কৰা নাই তেতিয়াহ'লে মোৰ লাইফত লাইফ পাৰ্টনাৰজন আহিব তেওঁ এনজয় নকৰে এইটো চিয়'ৰ চ' ফাৰ্ষ্ট যিটো লাগে সেইটো নিজৰ তাত আমি আনিব ট্ৰাই কৰিম আৰু নিজৰ তাত যি নিগেটিভিটিছ আমি হিল কৰিম দেন গ' ফৰ দ্য ইয়ৰ লাইফ পাৰ্টনাৰ পৰিস্থিতি এটাত একেবাৰে আপোনাৰ বিপৰীত হ'লে আপুনি কি কৰিব যদি পৰিস্থিতি এটা আপোনাৰ টোটেলি বিপৰীত হয় তেতিয়া আপুনি কি কৰিব প্ৰথম কথা যে পৰিস্থিতিটো বিপৰীত পৰিস্থিতি এটা আমি এট্ৰেক্ট কৰিলোঁ কিয় অ'কে কি কৰিম সেইটো আমি এট্ৰেক্ট কৰিছোঁ প্ৰথম কথা চ' প্ৰথম ফাইণ্ড আউট কৰিম যে মোৰ কোনটো নিগেটিভ ইম'চনেল পেটাৰ্ণ আছে যিটো এইটো বস্তুক এট্ৰেক্ট কৰিছে অ'কে সেইটো হিল কৰাৰ কাৰণে ইউ কেন ডু হপনপন ইউ কেন ডু গ্ৰেটিটিউড প্ৰেক্টিছ কৰিব পাৰিব ছেকেণ্ড কথা হ'ল যে এই যিটো চিটুৱেশ্যন মোৰ লাইফলৈকে আহিছে সেইটো আজি ওচৰৰ পৰা দেখি আছোঁ কাৰণে এইটো বেয়া যেন লাগিছে অপজিট যেন লাগিছে যদি মই তাৰ পৰা আঁতৰি যাওঁ ই মোক কিবা ভাল দি যাব পাৰে নেকি কাৰণ আপুনি চাব আটাইবোৰ মানুহৰ যে লাইফৰ চবতকৈ টাৰ্ণিং পইণ্ট সেইটো চবতকৈ বেয়া দিনটোৰ পৰাই আহে হয়নে এতিয়া আপুনি জানে মোৰ যিটো আফটাৰ মেৰেজ মোৰ যিটো ফাইনেন্সিয়েল ক্ৰাইচিছ আহিছিল সেইটো মোৰ টাৰ্ণিং পইণ্ট হৈছে আপোনাৰ যিটো হেল্থ চেলেঞ্জেছ আহিছিল ডিউৰিং দ্য প্ৰেগনেঞ্চি সেইটো আপোনালোকে টাৰ্ণিং পইণ্ট আহিছে তো এই যিকেইটা বেয়া দিন আমাৰ তাত আহিছিল সেইটো আমাক বেটাৰ বনাই থৈ গৈছে ন চ' বি হেপী ইট ইজ এগেইনষ্ট দ্য আৱাৰ চিটুৱেশ্যনছ যদি চিটুৱেশ্যন আমাৰ এগেইনষ্টে হয় টু বি হেপী কাৰণ সেই চিটুৱেশ্যনটো আহিছে জাষ্ট টু আমাক অলপ এডজাষ্ট কৰি থৈ আমাক অলপ ইম্প্ৰুভ কৰি থৈ আহি গুচি যাব নিজৰ ৰাস্তাত এতিয়ালৈ আপুনি যি শিকিলে তাৰ পৰা আপুনি আপোনাৰ সন্তানক কি দিব বিচাৰে কি ক'ব বিচাৰে তাৰে 5টা টিপছ দিয়ক অ'কে প্ৰথম কথা যিমান স্কুলৰ কিতাপ পঢ়িবা তাতকৈ বেছি বাহিৰা কিতাপ পঢ়িবা মটিভেশ্যনেল কিতাপ ছেল্ফ হেল্প বুক মইতো ভাবোঁ যে এজন মানুহে যদি 20 বছৰ ডেইলি 1 ঘণ্টাকৈ বাহিৰা কিতাপ পঢ়ে তেওঁ যিটো ফিল্ডতে যাব তাত অদ্বিতীয় হ'ব তেওঁক কোনো বিট কৰিব নোৱাৰে সেইখন ফিল্ডত যোনে ৰেগুলাৰ 1 ঘণ্টা কিতাপ পঢ়িব 20 বছৰ ছেকেণ্ড মই ক'ম চেলছ যিমান সোনকালে চেলত এক্সপাৰ্ট হ'ব পাৰে যি প্ৰফেশ্যনতে হওক ডক্টৰ হওক ইঞ্জিনিয়াৰ হওক লয়াৰ হওক এষ্ট্ৰলজাৰ হওক মটিভেশ্যনেল স্পীকাৰ হওক যিয়ে নহওক যদি চেলছ যিমান সোনকালে শিকিব পাৰে সিমান সোনকালে বেটাৰ থাৰ্ড খৰচ কৰাৰ আগত জমা কৰিব শিকিব দিম মই সেইটো মোৰ লাগে যে সেইটো চবতকৈ বেষ্ট থাৰ্ড যিটো কাম আশে পাশে আটাই কৰি আছে তাতকৈ বিপৰীতে কি কৰিব পাৰি মই সেইটো মোৰ ল'ৰাক সদায় ফ'কাছত ৰাখিব দিম আৰু ফ'ৰ্থ গ্ৰেটিটিউড জীৱনত যি পাইছা যাৰ পৰা পাইছা পজিটিভ পাইছা নিগেটিভ পাইছা জাষ্ট বি গ্ৰেটফুল ফৰ ইটছ এণ্ড এভৰি মমেণ্ট বাছ এই 5টা টিপ যদি মোৰ ল'ৰাই ফ'ল' কৰে এই বাপেকৰ নাম ৰাখি দিব আৰু ঠিক আছে লাষ্ট প্ৰশ্ন আপুনি প্ৰথম 1 লাখ ইনকাম কৰি কেনেকুৱা ফিল হৈছিল এইটো আপুনি চবকে সোধে আজি আপোনাক সুধিলোঁ এটা কথা প্ৰথম 1 লাখ টকা ঘটাৰ দৰে ফূৰ্তি আৰু জীৱনত কেতিয়াও নাই ইণ্টাৰেষ্টিং কথা মই যেতিয়া টিচিং লাইনত আছিলোঁ তেতিয়াই মই জীৱনৰ প্ৰথম 1 লাখ টকা ঘটিছিলোঁ সেইদিনা কিবা এটা টাৰ্গেট হিট কৰা যেন লাগিছিল কিন্তু যিদিনা মই এই মটিভেশ্যন ফিল্ডত আহি মানুহক কাউন্সেলিং কৰি মই 1 লাখ টকা ঘটিছোঁ মই মানে যিটো মোৰ ফাষ্টেষ্ট 1 লাখ সেইটো মই মানে 1 ঘণ্টাত ঘটিছোঁ তাৰমানে আৰু থ্ৰু ব্ৰেইন য়োগা আৰু আমি ব্ৰেইন য়োগাৰ যিটো ল অফ এট্ৰেকশ্যনৰ ক্লাছেছ দিওঁ দেন আমি ব্ৰেইন য়োগাৰ কথা কওঁ তো আমাৰ ব্ৰেইন য়োগাৰ একেলগে এডমিশ্যন ল'লে 5,000 দি বুকিং কৰে একেলগে আমাৰ 24টা বুকিং একেলগে হৈছিল অলমষ্ট 1,10,000 টকা
বাট মোৰ যদি মানে মই 1 লাখ টকা ঘটাৰ কথা কওঁ ন মোৰ সেই টিচিঙৰ পৰা 1 লাখ টকা ঘটাৰো মনত নাই কাৰণ সেইটোত মই বহুত কষ্ট কৰি বহুত দেৰি কৰি পাইছিলোঁ কিন্তু এই যিটো মোৰ ব্ৰেইন য়োগা কৰি পেলাই পোৱা যিটো ফিল ন সেইটো তাৰমানে মোক সদায় তাৰমানে একদম নষ্টালজিক কৰি দিয়ে ইট ইজ দ্য বেষ্ট কাৰণ এইবাৰ মই জেনুইনলি কাৰোবাৰ লাইফটো বেটাৰ কৰি পেলাই সেই 1 লাখ টকা ঘটিছোঁ আৰু মই এবাৰ জানো যে মই যে 1 লাখ টকা ঘটিছোঁ বা তেওঁলোকৰ পৰা মই এটা এমাউণ্ট লৈছোঁ তেওঁলোকে আগন্তুক 5 বছৰত সেইটোৰ পৰা এনেকুৱা বহুত লাখ লাখ টকা ঘটি দিব সেইটো আৰু মজা লাগে এতিয়া ধৰি লওক মই টিচাৰ পঢ়াইছোঁ মই 10টাক পঢ়াইছোঁ মই জানো 9টাই ৰিজাল্ট নাপায় চিট নাপায় এটাহে পাব সেই 9টাৰ পিছত অথলে যায় বাট ব্ৰেইন য়োগাত মই এইটো বস্তু গেৰাণ্টি দিব পাৰোঁ যে যিজনে ব্ৰেইন য়োগা শিকিব তেওঁ যিমান ইনভেষ্টমেণ্ট কৰি শিকিব তেওঁ ধৰি লওক 10,000 টকা দি ব্ৰেইন য়োগা শিকিলে তো 10 লাখ টকা তেওঁ আগন্তুক 2-3 বছৰ উঠাই দিব তেওঁৰ লাইফত সেইটোৰ পৰা ইনকাম কৰাটোৰ মজাটো বেলেগ আৰু সেই দিনটো মোৰ এতিয়াও মনত আছে কিমান তাৰিখ আছিল কিমান ডেট আছিল কি ড্ৰেছ পিন্ধি আছিলোঁ কোন কোন লগত আছিল মই কেনেকৈ জঁপিয়াইছিলোঁ ঘৰৰ ভিতৰত তাৰমানে পাগলৰ দৰে জঁপিয়াইছোঁ তাৰমানে দ্য ফাৰ্ষ্টেষ্ট 1 লাখ অফ মাই লাইফ আৰু থ্ৰু ব্ৰেইন য়োগা ইট ইজ ওৱান অফ মাই বেষ্ট ফিল্ম বঢ়িয়া শেষ এনেকুৱা আমি আৰু এনেকুৱা এপিছ'ড কৰিম য'ত আমি এনেকুৱা ঢেৰ প্ৰশ্নৰ উত্তৰ দিম আৰু মোকো ভাবিবৰ কাৰণে বাধ্য কৰি দিয়ে এনেকুৱা প্ৰশ্নৰ উত্তৰ দি গতিকে যদি আপোনালোকে ভাল পাইছে এপিছ'ডটো চাই তেতিয়াহ'লে ঢেৰ কমেণ্ট কৰিব আৰু যদি আপোনালোকৰো কিবা প্ৰশ্ন আছে কমেণ্ট কৰিব আমি নেক্সট এপিছ'ডত এই প্ৰশ্নবিলাকৰ উত্তৰ দিবৰ কাৰণে চেষ্টা কৰিম যোৱাৰ আগতে চেনেলটোক ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু পাপৰি মেডামৰ ল অফ এট্ৰেকশ্যন ক্লাছেছ য'ত যেতিয়াই পায় এটেণ্ড কৰিব আৰু আপোনালোকে যদি ব্ৰেইন য়োগা কি হয় এডভান্স ব্ৰেইন য়োগা কি হয় ল অফ এট্ৰেকশ্যন কি হয় যদি আপোনালোকে শিকিব বিচাৰে ডেছক্ৰিপশ্যনত মোৰ 2 দিনীয়া ল অফ এট্ৰেকশ্যনৰ লিংক দিয়া আছে তাত গৈ পেলাই আপোনালোকে হোৱাটছএপ গ্ৰুপটো জইন কৰি ৰাখিব আৰু আমি নেক্সট যেতিয়াই ৱৰ্কশ্বপ হ'ব আমি আপোনালোকক ইনফৰ্ম কৰিম ভিডিঅ'টো শেষলৈকে চবে অশেষ ধন্যবাদ আজিলৈকে দিছোঁ বাই বাই